বিশ্বাস শর্মা জিন্দাবাদ 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 নরেন্দ্র মোদি জিন্দাবাদ 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 নরেন্দ্র মোদি জিন্দাবাদ 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 বলো বলো ভারত মাতা কি জয় ভারত মাতা কি জয় ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 भारत माता की भारत माता की जय श्री राम নমস্কাৰ ভাৰতীয় জনতা পাৰ্টি আজি আমাৰ 27 বছৰ পিছত আমি দিল্লীত প্ৰশ্নত আমি আজি গদিটো দখল কৰিব পাৰিছোঁ। সেইকাৰণে আমি নথৈ আনন্দিত। আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ এটা সপোন আছিল যে আমি কিমান বেছিকেইটা ৰাজ্যই আমাৰ বিজেপি, তথাপিও আমাৰ দিল্লীলৈ কিনি সদায় এটা লক্ষ্য আছিল। সেই লক্ষ্যত আজি আমি মানে লক্ষ্যটো পূৰণ কৰিব পাৰি আমি সঁচাকৈ আনন্দিত। সমগ্ৰ দেশত এইটো মানে দিল্লী জয় মানে সমগ্ৰ দেশৰ জয়, কিয়নো দিল্লীটো ভাৰতৰ এটা ৰাজধানী হয়। সেইকাৰণে নথৈ আনন্দিত হৈ আজি আমি জালুকবাৰী মণ্ডলত আমি সকলো কাৰ্যকৰ্তা মিলি আমি আনন্দিত উচ্ছ্বাসত আমি এটা প্ৰচেছন ওলালোঁ, লগতে আমি আবিৰ খেলিলোঁ। সকলোৱে মিলি আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বে আগুৱাত আমি বিৰাট আনন্দিত। আগতেও আমাৰ আৰু যে হেৰিবিলাক আছে বাকী আছে এইবিলাকো আমাৰ বিজেপিৰ দখলত আহিব বুলি আমি আশাবাদী। डॉक्टर नरेंद्र मोदी जिंदाबाद আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।